এলাগী হৈ পৰিছে গুৱাহাটীৰ পুৰণি চিটি বাছ। শীততাপ নিয়ন্ত্ৰিত বাছে এলাগী কৰিছে চিটি বাছক। পানীত হাঁহ নচৰা অৱস্থা চালক তথা হেণ্ডিমেনৰ। একদম বেয়া হৈছে অৱস্থা একদম ভালে নহয়। CNG ওলাৰ পৰা আমাৰ শেষ আৰু যাত্ৰীবিহীন তথা খালী চিটেৰে দৈনিক যাত্ৰা কৰিবলগীয়া হৈছে পুৰণি এই চিটি বাছসমূহে। এই চিটি বাছসমূহৰ ঠাই এতিয়া বৰ্তমান দখল কৰিছে শীততাপ নিয়ন্ত্ৰিত নতুন চিটি বাছসমূহে, যাৰ ফলত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে পুৰণি চিটি বাছৰ চালক তথা মালিকসকল। গুৱাহাটীৰ এয়া পৰিৱেশ। এনেদৰে আজিৰ সময়তো খালী গাড়ীৰে অহা যোৱা কৰিছে এই চিটি বাছসমূহে। খালী গাড়ীত পৰিণত হৈছে গুৱাহাটীৰ প্ৰায়সমূহ পুৰণি চিটি বাছ। পুৰণি বাছসমূহৰ পৰিৱৰ্তে এতিয়া যাত্ৰীৰ বাবে এই সেউজীয়া বাছসমূহ হৈ পৰিছে প্ৰথম পছন্দ। যাত্ৰীৰ সমান্তৰালকৈ গুৱাহাটীত এতিয়া কমিছে পুৰণি চিটি বাছৰ সংখ্যা, কিন্তু তাৰ বিপৰীতে এই বাছসমূহত বৃদ্ধি পাইছে জৰিমনাৰ পৰিমাণ। আমাৰ এইবিলাকতো বিনা চবেই ৰখালে আৰু গাড়ীটো লৈয়ে যাব, MVI ফাইন কাটি দিয়ে 20-25 হাজাৰ টকা। সেইটোৱে প্ৰব্লেম হৈছে। CNG বিলাক ওলাব অলপ প্ৰব্লেম হৈছে আৰু এটা সময়ত পাণ জপা দি যাত্ৰী জপা চিটি বাছসমূহ এতিয়া প্ৰায় উদং। একোজন যাত্ৰীৰ বাবেও চিন্তা কৰিবলগীয়া হৈছে চালক তথা হেণ্ডিমেনে। এই বাছসমূহ অচল হৈ পৰাত এতিয়া অচল হৈ পৰিছে বাছসমূহৰ লগত জড়িত লোকসকলৰ সংসাৰ। 250 হাইষ্ট 300 টকা গধূলি কষ্ট হয়। 6 টিপ মাৰো 300 টকা পাওঁ। গধূলি বজাৰ নিয়া পইচা নাই, সাংঘাতিক কষ্ট হয়। এসময়ত গুৱাহাটীৰ ৰাজপথত দপদপাই থকা বাছসমূহৰ এই অৱস্থাই এটা কথা বাৰুকৈ প্ৰমাণ কৰি তুলিছে যে সকলোৰে দিন সদায় একেই নাযায়। এদিন যেন যাত্ৰীৰ অভাৱত এই বাছসমূহ ইতিহাস হৈ পৰিব, সেয়াও এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট সমীৰৰ সৈতে তুষাৰ ৰঞ্জন বৰাৰ ৰিপৰ্ট, নেশ্যন এনি।